পাহি নামৰ এজনী ছোৱালী তাইৰ বাপেকৰ লগত এখন সৰু গাঁৱত বাস কৰিছিল। পাহি বহুত শান্তশিষ্ট আৰু দেখাত বহুত ধুনীয়া আছিল। পাহিৰ বাপেকৰ এখন নাৰিকল পাৰ্টিৰ দোকান আছিল। এদিনাখন পাহিৰ বাপেক দোকানৰ পৰা সোনকালে ঘৰলৈ আহে আৰু পাহিক কয়, পাহি, আজি আমাৰ দোকানৰ বিক্ৰী ইমান এটা ভাল নহ'ল আৰু ঘপককৈ মোৰ মূৰটো বৰ বিষালে। আপোনাক মই কিমানবাৰ ক'ম কামৰ লগতে নিজৰ স্বাস্থ্যৰো যত্ন ল'বলৈ, কিন্তু আপুনি মোৰ কথা নুশুনেই। আৰে মাজনী, তুমি মোক মিছাতে গালি পাৰিছা। আজি ডক্তৰৰ পৰা দৰৱ আনিছোতো। পিছে মোক তুমি কাইলৈ সোনকালে জগাই দিবা। জংঘললৈ গৈ মই নাৰিকল আনিব লাগিব। আপুনি কলৈকো যাব নোৱাৰে। ইফালে আপোনাৰ গা বেয়া আৰু আনফালে আপুনি নাৰিকল পানী আনিব যাব ওলাইছে। আৰে নাৰিকল আনিবলৈ নগ'লে ঘৰখন কেনেকৈ চলাম? দোকানটো খুলিবই লাগিব, নহ'লে আমাৰ বহুত লোকচান হৈ যাব। ঠিক আছে, কাইলৈৰ পৰা আপোনাৰ লগত ময়ো নাৰিকল পানী বেচিবলৈ যাম। আৰু পিছদিনাখন পাহি তাইৰ বাপেকৰ লগত নাৰিকল পানী বেচিবলৈ দোকানলৈ যায়। চাবা দেউতা, আজি আমাৰ কেনেকৈ নাৰিকল চব বিকি যাব। পাহিৰ মিঠা মিঠা কথা আৰু সৌন্দৰ্যতা দেখি সিহঁতৰ দোকানত বহুতো মানুহ নাৰিকল কিনিবলৈ ভিৰ লাগে। আৰু সিহঁতৰ দোকানত এজনী গৰ্ভৱতী মহিলা আহে। আৰে, মই শুনিছোঁ তোমালোকৰ দোকানত বোলে বহুত মিঠা মিঠা নাৰিকল পানী পায়। এটা দিয়া, খাই চাওঁ, তেতিয়াহে গম পাম মানুহে কোৱা কথাবোৰ সঁচা নে মিছা। বাইদেউ, আপুনি এবাৰ খাই চাওক আমাৰ দোকানৰ পানী, তাৰ পাছত গম পাব। আপুনি এবাৰ যদি আমাৰ দোকানৰ নাৰিকল পানী খায়, তেতিয়া আপোনাৰ আৰু আপোনাৰ পেটত থকা কেঁচুৱাটোৰ বাবে বহুত ভাল হ'ব। আপোনাক দেখাত এনেকুৱা লাগে যেন আপুনি সদায় নাৰিকল পানী খায়। আপুনি ইমান ধুনীয়া দেখিবলৈ। আৰু তাৰ পাছত সেই মানুহজনী নাৰিকল পানী খায় আৰু কয়, আৰে বাহ, তোমাৰ দোকানৰ নাৰিকল পানীচোন খাব বৰ ধুনীয়া। আজিৰ পৰা সদায় মই ইয়াৰ পৰাই নাৰিকল পানী কিনিম। পাহিহঁতৰ দোকানৰ সন্মুখত লালাৰাম নামৰ এজন মানুহৰ দোকান থাকে। কিন্তু যেতিয়াৰ পৰা পাহিহঁতৰ দোকানখন খোলে, তেতিয়াৰ পৰা লালাৰামৰ দোকানৰ গ্ৰাহকবোৰ পাহিহঁতৰ দোকানলৈ গুচি আহে। আৰু সেইকাৰণে লালাৰামে পাহিহঁতৰলৈ বহুত হিংসা কৰে। সন্ধিয়া হয়, পাহি আৰু তাইৰ বাপেক ঘৰলৈ গুচি যায়। দেউতা, আজিতো আমাৰ বহুত ভাল উপাৰ্জন হ'ল। দেউতাকে কাহি কাহি কয়, মাজনী, এয়া তোমাৰ মিঠা মিঠা কথা আৰু ভাল ব্যৱহাৰৰ কাৰণেই সম্ভৱ হৈছে। দেউতা, আপোনাৰ দেখোন বহুত কাহ হৈছে আৰু উঠিব ধৰিছে। আপুনি কাইলৈৰ পৰা দোকানত একদম যাব নোৱাৰে। কাইলৈৰ পৰা দোকানৰ সমস্ত দায়িত্ব আপুনি মোৰ ওপৰত এৰি দিয়ক। আৰু পাছদিনাখন পাহিয়ে নাৰিকল পানী বেচিবলৈ অকলেই যায় দোকানত। আৰু তাইক দেখি সকলো মানুহ নাৰিকল পানী খাবলৈ দৌৰা দৌৰি লাগে। আৰে, এইজনী আকৌ আহি মোৰ দোকানত লাল বাতি জ্বলাব আহিলে। গোটেই গ্ৰাহকবোৰ তাইৰ দোকানতে গৈছে। এইটো মই শুদাই নেৰিম। ৰাতি হোৱাৰ লগে লগে পাহিয়ে তাইৰ বহা নাৰিকল কেইটা দোকান ঘৰৰ ভিতৰত থবলৈ যায়। আৰু তেতিয়াই লালাৰামে পাহিৰ দোকানৰ দৰজাখন বাহিৰৰ পৰা মাৰি গোটেই দোকানখনত জুই লগাই দিয়ে। লালাৰামে জুই লগোৱা দেখি পাহিয়ে বচাওক বচাওক বুলি চিঞৰিবলৈ ধৰে। আৰু অলপ সময় পাছতে পাহি দোকানৰ ভিতৰতে জ্বলি যায় আৰু মৰি থাকে। গাঁৱৰ মানুহ আহি পাহিৰ দেউতাকক পাহি মৰা খবৰটো দিয়েহি। আৰু পাহি মৰা খবৰটো শুনি দেউতাকে তাতে দুখতে মৰি থাকে। পাহি মৰি থাকি এজনী ভুতুনি হৈ যায় আৰু লালাৰামৰ কথা তাই চব গম পায়। এই লালাৰামৰ কাৰণেই মই আৰু মোৰ দেউতা মৰিবলগীয়া হ'ল। ইয়াকতো মই কেতিয়াও শুদাই নেৰো। ময়ো চাম কাইলৈৰ পৰানো কেনেকৈ নাৰিকল পানী বেচে।